নিউজৰ কোনো ধৰণে দাদাগিৰি নচলিব। মৈমতলিভাৱে নিউজ কৰিলে যে মানুহে চাব হাইলাইট হ'ব এইটো নহয়। আজি টকা খোজাৰ কাৰণেহে নিউজ কৰিছে। আমি লাল চুবাৰী ব্যৱসায় কৰি আছো। ভুটানত না যায় ইয়াতে তাত কৈ আছে যে বেলেগ চুবাৰী আনি আছে। মই তাক কৈছো ভুটানত যাওক। ভুটানত যাই ইয়াতে দেখক কি চুবাৰী আছে। সেইটো ভুটান নাযাইতে পইচাটো দাবী কৰিছে। সেইটো পইচা দাবী কৰাতে মোক এতিয়া তাক সুধিলো যে সি এতিয়া ঘূৰাই গ'ল। এতিয়া গুদামত নাযায় আমি কোৱাৰ কাৰণে তেওঁলোকে এতিয়া গুচি গ'ল। মানুহ আহি আমাক বাৰ্মি চুপাৰী কাম কৰো বুলি কৈ আছে। আমাৰ ইয়াতে একদানা বাৰ্মি চুপাৰী নাই, চব এই লাল চুপাৰী লোকেল চুপাৰী, সব লোকেল বেপাৰী এইবিলাক চব আমাৰ তাতে বিক্ৰী কৰে। আৰু প্ৰাগ নিউজ আহি কৈ আছে আমাক 50 লাখ টকা 1 কোটি টকা ঘুষ দিব লাগিব, ঘুষ নিদিলে কাম নচলে। এইবোৰ ক'ৰ দাদাগিৰি, ক'ৰ প্ৰাগ নিউজ? আৰু 150 মান গদি আছে তেওঁৰ তাতে নাযায়। আমাৰ মুছলিম আপোনালোকে ভিতৰত আহক, আহি চাই যাওক। যদি এটা বাৰ্মি সিহঁতে ভিতৰে নোসোমায়, ভিতৰত বাহিৰৰ পৰা উল্টা পুল্টা বকি থাকিব। এই যিবিলাক তামোল আছে আমি তাতে গেটত কৈছিলোঁ, মই কৈছিলোঁ আৰু চব বেপাৰীয়ে কৈছে আপোনালোকে আহি গেটৰ সন্মুখৰ পৰা কি নিউজ বনায়, আহক। এখেতসকলক আমি ধুনীয়া বিহেভেৰে মাতিছোঁ, আহক গুদামত আহক, গুদামত আহি চাওক, বস্তা ঢালি দিছোঁ, কিবা দিছোঁ, আহক। নাহে। গুদামৰ পৰা গেটৰ সন্মুখৰ পৰা উৰা কৈ থাকে বাৰ্মি চুপাৰী। আমি এনেকৈ চেলেঞ্জ কৰিছিলোঁ আমাৰ লগত আহক, আমি গেট খুলি দিম, আমি ঢালি দিম বস্তা, আপোনালোকেও ঢালিব, কোনটো পচন্দ হয় সেইটোৱে ঢালি দিম। যদি পায় তাৰপিছত বিচাৰটো কৰক, যদি নাপায় কেলে মানুহক ইমান মিছাও হাৰাশাস্তি কৰিব লাগে। এইটো মোৰ 50 লাখ টকা সুধা পাইছোঁ কাৰোবাৰ তাতে 10 লাখ, কাৰোবাৰ তাতে 20 লাখ, কাৰোবাৰ তাতে 1 লাখ। মিছা কিয় মাতিম? যিটো পাইছোঁ আমি শুনা সেইটোৱে। পইচাবিলাক দিয়া নাই সেইকাৰণে এনেকুৱা হেৰি কৰি আছে। কিন্তু হাৰাশাস্তি কৰক, আমি একো নকওঁ। কিন্তু আমাৰ যিটো উদ্দেশ্যলৈ হাৰাশাস্তি কৰি আছে সেইটো পোৱা নাই। মিছা অভিযোগ, কিয় মিছা অভিযোগ দি মানুহক ইমান হাৰাশাস্তি কৰিব লাগে? আৰু আমি অকলে নকৰোঁ, এইটো বিজনেছ এই হাউলি অঞ্চলত কমচে কম 500 মানুহে কৰে। 500 মানুহৰ ভিতৰত হিন্দু, মুছলিম, বঙালী, মাৰাঠী, গুজৰাটী চব মানুহে কৰে। কিন্তু ওৱান ছাইড বাছি লৈছে হাউলিৰ পশ্চিম ফালে শ্বহীদুল মুকুট গোলাপ। শ্বহীদুল মুকুট গোলাপে কি অসমখন গিলি খাইছে নেকি? না সিহঁতৰ কিবা কম পৰিছে? আহি চাওক, শ্বহীদুল মুকুট গোলাপৰ পৰা হোৱাইট মাল বাহিৰ কৰক, বাৰ্মি মাল বাহিৰ কৰক, আমি নিজে চালেণ্ডাৰ কৰিম। কিন্তু সিহঁতে ওলাই পলাই উল্টা পুল্টা কথাবিলাক, এইবিলাক বেয়া কথা। এইটো মানহানি কেছৰ নিচিনা কথা হৈছে। এইবিলাকতো বেয়া কথা, নাপায় ক'ব কথাবোৰ। একদম বাৰ্মি চুপাৰী একদম মিছা কথা, একদম 100%। আপোনালোক চাওক, এইটো বস্তা আছে, এই ইমান বস্তা আছে, এই মাল পৰি আছে, ইমান খোলা আছে, ঘেটৰ আৰু চব দেখাই দিম। যদি পায় আপোনালোকেও চাওক। আমি কি এইবিলাক কি মাটিৰ তলত সোমাই থোৱা বস্তু নেকি যে আমি হেৰি কৰি থ'ম? নিউজটো এইকাৰণে কৰি আছোঁ যে আমি মানে আমাৰ এইবিলাক মিছা অভিযোগ নালাগে। আমাৰ মিছা অভিযোগ নালাগে, সত্য যিটো সেইটো বিচাৰ কৰিব লাগে। আৰু যদি আমি মিছা কৰিছোঁ, বাৰ্মি চুপাৰী কিবা কৰিছোঁ, আমি এইটো যিটো আমাৰ আইনে যিটো ব্যৱস্থা কৰে আমি মানি ল'ম। কিন্তু এই যে আমাক হাৰাশাস্তি কৰি বেপাৰীবিলাক নষ্ট কৰি আছে, মিছা কথাটো ওলাই আছে, আমি বেলেগ জেগাৰ চবৰে এটা মান সন্মান আছে। এইবিলাক কি কথা? এইবিলাক উল্টা পুল্টা কথা। আমি আইনৰ কাষ চাপিম, আমি ন্যায় আদালত ওপৰ ফালে আমি যাম।